সলনি হৈছে বহুতৰ জীৱন আহিছে পৰিৱৰ্তন বন্ধন বেংকৰ সহযোগিতাৰে দৰিদ্ৰ নিবনুৱাই লাভ কৰিছে সংস্থাপন আপুনি কৰ্ম সংস্থাপন বিচাৰে নেকি তেন্তে কাক চাপক বন্ধন বেংকৰ আজি আমি আপোনালোকক কম এখন প্ৰতিষ্ঠানৰ নাম যি প্ৰতিষ্ঠানে আপোনাক নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবৰ বাবে সহায় কৰিব অতি কম সময়ৰ ভিতৰত কম নথিপত্ৰৰ সহায়ত ঋণ লৈ আৰম্ভ কৰিব পাৰিব আপোনাৰ সপোনৰ ব্যৱসায় এই প্ৰতিষ্ঠানটোৰ সহায়ত বহু লোকে জিৰোৰ পৰা হিৰো হৈছে বহু লোক স্বাৱলম্বী হৈছে এই প্ৰতিষ্ঠানটোৰ নামেই হৈছে বন্ধন বেংক হয় বৰপেটা জিলাৰ বালাগাঁও স্থিত বন্ধন বেংক শাখাৰ পৰা মইজুদ্দিনে ঋণ লৈ আৰম্ভ কৰিছিল এখন ক্ষুদ্ৰ ফলমূলৰ দোকান মইজুদ্দিন আজি সফল ব্যৱসায়ী বন্ধন বেংকৰ পৰা মইজুদ্দিনে প্ৰথমে অলপ ঋণ লৈ ব্যৱসায় আৰম্ভ কৰে বৰ্তমান তেওঁৰ ফলমূল আৰু মিঠাইৰ দোকানখন ডাঙৰ কৰিছে লগতে সেই দোকানখনৰ দ্বাৰা নিজৰ পৰিয়ালক পোহপাল দি আছে লগতে মইজুদ্দিনে কয় যে বন্ধন বেংকে মোৰ জীৱন সলনি কৰিছে আনহাতে যিসকলে পুঁজিৰ অভাৱত ব্যৱসায় আৰম্ভ কৰিব পৰা নাই তেওঁলোকে বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ জীৱন গঢ়ি তুলিব পাৰে ইয়াৰ উপৰিও বালাগাঁও স্থিত বন্ধন বেংক শাখাৰ পৰা পূজা সাহা আৰ্জয় ঋণ লৈ আৰম্ভ কৰিছে ব্যৱসায় বন্ধন বেংকৰ পৰা ঋণ লৈ এখন ক্ষুদ্ৰ গেলামালৰ দোকান আৰম্ভ কৰে তাৰ পিছত লাহে লাহে দোকানখন ডাঙৰ কৰি ব্যৱসায় বৃদ্ধি কৰে বন্ধন বেংকৰ পৰা ঋণ লৈ তেওঁৰ ব্যৱসায় বৃদ্ধি কৰি আজি পূজা সাহা এজনী সফল ব্যৱসায়ী সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে বন্ধন বেংকৰ ঋণ প্ৰদানৰ ব্যৱস্থা কি গাঁও কি চহৰ সকলোতে অব্যাহত আছে এই ঋণ প্ৰদানৰ ব্যৱস্থা সাম্প্ৰতিক সময়ত অতি কম সময়ত কম নথিপত্ৰৰে বন্ধন বেংকৰ পৰা ঋণ ল'ব পাৰি বন্ধন বেংকৰ পৰা ঋণ লৈ বহু লোকে সপোনৰ ব্যৱসায় আৰম্ভ কৰাৰ লগতে তেওঁলোকে কিছু লোকক দিছে সংস্থাপনৰ বাট বৰপেটা জিলাৰ বালাগাঁও বন্ধন বেংক শাখাৰ পৰা বহু লোকে ঋণ লৈ স্বাৱলম্বী হৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছে সপোনৰ ব্যৱসায় শুনো আহক তেওঁলোকৰ মুখৰ পৰা কোনে কেনেধৰণে বন্ধন বেংকৰ পৰা ঋণ লৈ আজি একোজন সফল ব্যৱসায় হ'ল নিউজ ডেস্ক ৰিপৰ্ট GTime আপোনাৰ নাম কি দাদা মইজুদ্দিন কি দোকান কৰে আপুনি ফল চল মিঠাই চিঠাই বেছি ফলৰ দোকান আছে ইমান ডাঙৰ এটা দোকান এই বজাৰখনত আপুনি কেনেকৈ আৰম্ভ কৰিলে আৰম্ভ কৰিছোঁ মই মোৰ হাতত অলপ পইচা আছিল আৰু কিবা বন্ধন বেংকৰ পৰা কিবা লোন লৈছোঁ দুটা একেলগে কৰি কৰিছোঁ দোকানটো আপোনাৰ অলপ পুঁজি আছিল আৰু বন্ধন বেংকৰ পৰা লোন লৈ ব্যৱসায় আৰম্ভ কৰিছে বন্ধন বেংকৰ পৰা লৈছোঁ কিমান টকা লৈছিল লোন 2 লাখ টকা লৈছোঁ বন্ধনৰ পৰা যে লোন লৈছে লোন লৈ আপুনি হেপী নে মানে হেপী আৰু বন্ধনৰ পৰা যেতিয়া কিস্তি ল'ব আহে কেতিয়াবা হাৰাশাস্তি কৰে নেকি নাই হাৰাশাস্তি কৰা নাই বন্ধনৰ মানুহবিলাক কেনেকুৱা বঢ়িয়া মানুহ ভাল মানুহ এইটো বহুত যুৱক যুৱতী আছে তেওঁলোকে ব্যৱসায় কৰিব বিচাৰে চাকৰি নাই সেই ক্ষেত্ৰত তেওঁলোকৰ হাতত পুঁজিও বেছি নাই নতুনকৈ ব্যৱসায় কৰিব বিচাৰে কিন্তু টকা ক'ত পাব সেইটো তেওঁলোকে বিচাৰি নাপায় এই ক্ষেত্ৰত কি ক'ব সেই যুৱক যুৱতীসকলক কি ক'ব আমি কৈছোঁ হাতত টকা নাথাকিলেতো আপোনাৰ বন্ধন বেংকৰ পৰা কিবা কৰি ল'ব বন্ধন বেংকৰ বহুত মানুহ ভাল বন্ধন বেংকত আমি বন্ধন বেংকৰ পৰাই লোন লৈ দোকান কৰিছোঁ ইমান ডাঙৰ দোকান আমি বন্ধন বেংকৰ পৰাই লৈছোঁ আমাৰ দোকান ৰেজিষ্টাৰ কৰিছোঁ বন্ধন বেংকত পৰাই কোনটো ব্ৰাঞ্চৰ পৰা লৈছিল আমাৰ এই বালাগাঁও তাতে আছে আপোনাৰ উত্তৰ ফালে আছে তাত বন্ধন বেংক তাতে পৰা লৈছোঁ শেষত বন্ধন বেংকক কি ক'ব আপুনি বন্ধন বেংকত আমি ধন্যবাদ জনাইছোঁ বন্ধন বেংকৰ পৰা লোন লৈ আমি আমাৰ পৰিয়াল চলাই আছোঁ নাম কি আপনার পূজা সাহায্য কি দোকান করেন আপনি আমি গালামাল দোকান করি আপনার এই গালামাল দোকান কেমন করে আরম্ভ করলেন আমার হাতে কিছু পুঁজি আছিল আর বন্ধন লোনের থেকে লোন নিছি তারপরে স্টার্ট করছি বন্ধনে থেকে কত টাকা লোন নিয়েছিলেন 30,000 30,000 বন্ধনে থেকে টাকা লোন নিছেন প্রত্যেকদিন তো কিস্তি দেন সাপ্তাহিক বা সপ্তাহে কিস্তি দেওয়ার সময় কোনো ধরনের হারাশাস্তি করে নাকি না বন্ধনের মানুষগুলো কেমন ভালো
নতুন করে যারা বন্ধন ব্যাংক থেকে লোন নিতে চায় তাদেরকে কি বলবেন? কি বলবো, ভালো নিতে পারে ওরা। আপনার মতোই ধরেন কেউ কেউ ব্যবসা করতে চায় বা কেউ কারো চাকরি নাই, ব্যবসা করে নিজের পথে দাঁড়াইতে চায়, কিন্তু টাকা নাই সাথে, তাদেরকে আপনি কি বলবেন? আমি কইতে চাই হাতে কিছু পুঁজি নিয়ে ওই বন্ধন অফিসে যাই লোন নিতে পারে, ভালো বিজনেস আরম্ভ করতে পারে। শেষে বন্ধন ব্যাংকে কি বলবেন? ধন্যবাদ জানাম। ব্রাঞ্চ থেকে লোন নিয়েছেন বন্ধনে? বালাগাঁও, বাল্লাগাঁও ডিস্ট্রিক্ট বরপেটা। বরপেটা। হ্যাঁ। আম,